সদৌ অসম আদিবাসী মহিলা শক্তি জিন্দাবাদ 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 সদৌ অসম আদিবাসী মহিলা শক্তি জিন্দাবাদ 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 আওপা জিন্দাবাদ 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 আদিবাসী জিন্দাবাদ 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 সদৌ অসম আদিবাসী মহিলা শক্তি আওপা বোকাখাট আঞ্চলিক সমিতিৰ উদ্যোগত আজি চিলভেটা গাঁৱত আজি আমি প্ৰাথমিক সমিতি এখন গঠন কৰোঁ আৰু তাত সভানেত্ৰী হিচাপে জুলি পৰ্জা আৰু সম্পাদিকা হিচাপে ৰবীনা পৰ্জাক দায়িত্বভাৰ দিয়া হয়। আশা কৰিছোঁ যাতে তেওঁলোকো ভালদৰে কাম কৰি যায় আমাৰ সমাজৰ হকে, আমাৰ ৰাইজৰ হকে আৰু আমাৰ জাতিটো আগবঢ়াই নিয়ে আৰু আমি চবে দলে বলে এনেদৰেই আগবাঢ়ি যাওঁ বুলি আশা কৰিছোঁ। সদৌ অসম আদিবাসী মহিলা শক্তি আওপা বোকাখাট আঞ্চলিক সমিতি উদ্যোগত আজি চিলভেটাত এখনি প্ৰাথমিক সংগঠন গঠন কৰা হৈছে। যি আজি দায়িত্বভাৰ দিছে সম্পাদিকা মই তাক ভাল ধৰণে কৰিব পাৰিম বুলি আশা কৰিছোঁ। জহাৰ সৰ্বপ্ৰথমে সকলোকে মোৰ তৰফৰ পৰা জহাৰ। আজি সদৌ অসম আদিবাসী মহিলা শক্তি বোকাখাট আঞ্চলিক সমিতিৰ উদ্যোগত তথা প্ৰাক্তন আলনাৰ সহযোগত বোকাখাট চিলভেটা গাঁৱত এখনি মহিলা প্ৰাথমিক সমিতি গঠন কৰা হয়। আশা কৰোঁ এই মহিলা শক্তিয়ে যি নতুন নৱনিৰ্বাচিত সভাপতি সম্পাদকক যি দায়িত্ব দিয়া হৈছে তেওঁলোকে যাতে নিজৰ দলটোক প্ৰত্যেকটো খোজত প্ৰত্যেকটো দিশত তেওঁলোকে যাতে সদল বলে আগবাঢ়ি গৈ নিজৰ নিজৰ অধিকাৰ যাতে টানি আনিব পাৰে তাৰে আশা কৰিলোঁ। লগতে এইখিনিৰ পৰা আৰু এটা কথাই আমি জনাব বিচাৰিছোঁ যে এই অঞ্চলটোত আজি ইমান বছৰ হৈ গ'ল, একো এটা সুবিধা নাই, কোনো ধৰণৰ চৰকাৰে ইয়াতে আজিৰ তাৰিখত কোনো এটা সুবিধা দিব পৰা নাই। গতিকে আমি আশা কৰোঁ এই চিলভেটা ঠাইডোখৰত যাতে অনতি পলমে তেওঁলোকে যি আমাৰ ৰাস্তা পদূলিৰ পৰা আদি কৰি বিভিন্ন সমস্যা যিখিনি আছে এই সমস্যাখিনি তেওঁলোকে যাতে সুবিধা আদায় কৰিব পাৰে তাৰে কামনা কৰিছোঁ। জহাৰ সদৌ অসম আদিবাসী মহিলা শক্তি বোকাখাট আঞ্চলিকৰ উদ্যোগত আজি চিলভেটা গাঁৱত এখনি প্ৰাথমিক কমিটি গঠন কৰা হয় আৰু প্ৰাথমিক কমিটিৰ যিসকল দায়িত্বত বা বিষয়ববীয়া আমাৰ মাজত উপস্থিত আছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এইটো তেওঁলোকক মই ক'ব বিচাৰোঁ যে তেওঁলোকৰ যিখিনি দায়িত্ব নৈতিক দায়িত্ব সেইখিনি যাতে সদিচ্ছাৰে সমাজখনৰ বাবে পালন কৰক সেই মোৰ আশা। লগতে মই এইটো কথা ক'ব বিচাৰোঁ, আজি আমি ডে বাই ডে কিন্তু আমি প্ৰতাৰণা হৈ আছোঁ গভৰ্ণমেণ্ট ফালৰ পৰা। বেলেগে আমাক প্ৰতাৰণা কৰা নাই, আমাক গভৰ্ণমেণ্টে প্ৰতাৰণা কৰি আছে। যেতিয়া ভাৰত স্বাধীন হ'ল, ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা আমি কিন্তু বঞ্চিত হৈ আহিছোঁ আমাৰ নিজৰ অধিকাৰৰ পৰা। সেই অধিকাৰৰ ৰক্ষাৰ স্বাৰ্থত আমাৰ যিখিনি দল সংগঠন মাত মাতি ওলাই গৈছিল, ঘৰ বাৰী এৰি জংঘলতো থাকিলে, গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলনো কৰিলে, কিন্তু আমাৰ নিজৰ প্ৰাপ্য অধিকাৰ কিন্তু আমি নাপালোঁ। কিন্তু আমি এইটো কাৰণে সুখী নহয়, আমাৰ জ্বলন্ত সমস্যা যেতিয়ালৈকে আমাৰ আদায় নহ'ব, আমাৰ মৌলিক অধিকাৰ যেতিয়ালৈকে আদায় নহ'ব, আমাৰ আদিবাসীসকলৰ যি দাবী আছে, ST হওক SC হওক মাটিৰ পট্টাই হওক লাগিলে দৈনিক মজুৰিয়ে হওক, যেতিয়ালৈকে আদায় নহ'ব আমি কিন্তু সংগ্ৰাম চলাই যাম। এইবাৰ কিন্তু গণতান্ত্ৰিকভাৱে চলাম, লগতে আমাৰ মহিলা শক্তিৰ লগত থাকিব। মহিলা শক্তিৰ লগত লৈ পিনে আমি কিন্তু গণতান্ত্ৰিকভাৱে ৰাজপথত উঠাবলৈ বাধ্য হ'ম। তাৰ দায়ী কিন্তু জগৰীয়া চৰকাৰ হ'ব, মাথো চৰকাৰ হ'ব। গতিকে 26 ইলেকশ্যনৰ আগত আমি স্পষ্টভাৱে কৈ দিছোঁ, 26 ইলেকশ্যনৰ আগত যদি আমাৰ যি প্ৰাপ্য অধিকাৰ আছে আমি যদি নাপাওঁ, তেনেহ'লে আনলাৰ প্ৰত্যেকটা কেডাৰে আপোনালোকৰ বিজেপি চৰকাৰৰ এগেইনষ্টত থাকিব আৰু আদিবাসী মহিলা শক্তি আপোনালোকৰ এগেইনষ্টত আমি খাৰা দিম। কিন্তু ধন্যবাদ।